ডিগবৈৰ গোলাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এক মৰ্মান্তিক খবৰ। ডিগবৈৰ গোলাইত অকমান আগতে সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড আৰু এতিয়ালৈকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই এই অগ্নিকাণ্ড আৰু প্ৰায় 10টাকৈ ঘৰ জ্বলি ভস্মীভূত হৈ পৰিছে এই অগ্নিকাণ্ডত। এক ব্ৰেকিং নিউজ। ডিগবৈৰ গোলাইত অকমান আগতে সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড আৰু সমগ্ৰ অঞ্চলটোতে এতিয়াও বিৰাজ কৰি আছে আতংকই। উল্লেখযোগ্য যে আজি সমগ্ৰ দিনটো সমগ্ৰ গোলাই অঞ্চলতেই বিদ্যুৎ কৰ্তন কৰি ৰখা হৈছিলে আৰু তাৰ মাজতে গোলাইৰ অপূৰ্ব শইকীয়া মালিকানাধীন ভাড়া ঘৰত লাগিছিলে জুই আৰু নিমিষতে সম্পূৰ্ণ ঘৰৰ সামগ্ৰী জাহ গৈছিলে জুইত। অৱশ্যে সমগ্ৰ অঞ্চলটোতে ইতিমধ্যে বিদ্যুৎ কৰ্তন কৰি ৰখাৰ কাৰণে হয়তো ৰক্ষা পৰিছিলে সমগ্ৰ অঞ্চলটো আৰু এতিয়ালৈকে অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ সম্পূৰ্ণকৈ জানিব পৰা হোৱা নাই যদিও চাকিৰ পৰা জুই লগাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে লগতে পৰিয়ালবৰ্গই। আৰু বিশেষ খবৰ যে এই অগ্নিকাণ্ডৰ ফলত প্ৰায় 10 লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হৈ পৰিছে এই অগ্নিকাণ্ডত। অৱশ্যে পৰিয়ালৰ কোনো লোক হতাহত হোৱা নাই আৰু প্ৰথমতে ৰক্ষা পৰিছে পৰিয়ালৰ সমগ্ৰ লোক। এক বিশেষ খবৰ। অকমান আগতে ডিগবৈৰ গোলাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড আৰু অপূৰ্ব শইকীয়া নামৰ ব্যক্তিজনৰ মালিকানাধীন ভাড়া ঘৰত জুই লাগি নিমিষতে ভস্মীভূত হৈ পৰিছে সমগ্ৰ ঘৰৰ সামগ্ৰী আৰু প্ৰায় 10 লক্ষাধিক টকাৰ সামগ্ৰী জ্বলি ভস্মীভূত হৈ পৰিছে এই অগ্নিকাণ্ডত আৰু এতিয়ালৈকে সম্পূৰ্ণকৈ নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই এই অগ্নিকাণ্ড। অৱশ্যে পৰিয়ালৰ কোনো লোক হতাহত হোৱা নাই অপূৰ্ব শইকীয়াৰ। আৰু এই অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে যদিও জানিব পৰা হোৱা নাই তথাপিও জ্বলি থকা চাকিৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ আৰু পৰিয়ালবৰ্গৰ। इसका बच्चा है आदमी बोले बच्चा है আমাৰ নিউজ টাইম 3 দৰ্শকসকলে দেখি আছে এক্সক্লুচিভ দৃশ্য। আজি ডিগবৈৰ অপূৰ্ব শইকীয়াৰ মালিকানাধীন ভাড়া ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ দৃশ্য আৰু অকমান আগতেই সংঘটিত হৈছে এই অগ্নিকাণ্ড আৰু প্ৰায় 10টাকৈ ঘৰ জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে এই অগ্নিকাণ্ডত আৰু লগতে ক্ষতি হৈছে প্ৰায় 10 লক্ষাধিক টকাৰ সামগ্ৰী। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও জ্বলি থকা চাকিৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে পৰিয়ালবৰ্গই। ডিগবৈ 1 নং গোলাই ডিপিএছ বয়জ হোষ্টেলৰ সন্মুখত থকা স্বৰ্গীয় অপূৰ্ব শইকীয়া ভাড়াঘৰ প্ৰায় 9-10টামান ভাড়াঘৰ আছিলে সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ যায় আৰু তাত থকা আচবাব কোনো বস্তু উলিয়াব পৰা নগ'ল। সম্পূৰ্ণ বস্তু জ্বলি গৈছে। খালি মানুহখিনি আঘাত নোপোৱাকৈ তেওঁলোকক এই অঞ্চলৰ ৰাইজে ঘৰৰ পৰা বাহিৰ কৰি আনিলে। ইতিমধ্যে ডিগবৈ IOCৰ পৰা যি অগ্নি নিৰ্বাপক বাহিনী মাৰ্ঘেৰিটৰ অগ্নি নিৰ্বাপক বাহিনী টিংৰা বা 4খনকৈ অগ্নি নিৰ্বাপক বাহিনী ইয়াত হেৰি হৈছে জুই নুমুৱাৰ কাৰণে তেওঁলোকে লাগি আছে আৰু ইতিমধ্যে তেওঁলোকে জুই নুমুৱাবলৈ সক্ষম হৈছে, নিজৰ কণ্ট্ৰলত আনিছে। খালি এই ভাড়াঘৰসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু এইটো এতিয়ালৈকে ধৰি পৰা হোৱা নাই কাৰণ আজিৰ দিনটো গোটেই দিনটো কাৰেণ্ট কটা হৈছিলে আৰু হয়তো আনুষংগিকভাৱে হয়তো কিবা চাকি তাকিৰ পৰাই হয়তো এই জুই আৰম্ভণি হ'ব পাৰে বুলি অনুমান কৰা হৈছে। সম্পূৰ্ণ ভাড়াঘৰ আছিলেতো আৰু ধৰক বৰ হেৰি পৰিণ মোটামুটি 8-10টা ভাড়াঘৰৰ প্ৰায় নহ'লেও অন্ততঃ 9-10 লাখ টকাৰ ক্ষতি হ'ব বুলি আমি অনুমান কৰিব পৰা গৈছে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিউজ টাইম 3।